আমাৰ এই কৰ্মশালা 13 জুলাইৰ পৰা আৰম্ভ হৈছে আৰু অহাকালি 19 জুলাইত সামৰণি পৰিব। বিশেষকৈ আমাৰ শিশুসকলৰ সুপ্ত প্ৰতিভা বিকাশত ইতিবাচক প্ৰভাৱ পেলোৱাৰ উদ্দেশ্যে আমি এই কৰ্মশালাৰ আয়োজন কৰি আহিছোঁ বিগত 2003 খ্ৰীষ্টাব্দৰ পৰা। মূলত আমাৰ গ্ৰীষ্মবন্ধৰ সময়খিনিত শিক্ষাৰ্থীসকলে কিছু সময় জিৰণি পায় আৰু ইয়াৰ কেইটামান নিৰ্ধাৰিত দিন আমি লৈ এই কৰ্মশালা অনুষ্ঠিত কৰি আহিছোঁ। এইবাৰৰ কৰ্মশালাৰ আমাৰ মূল বিষয় আছিল অভিনয়, হাতৰ আখৰ আৰু কবিতা আবৃত্তি। ইতিমধ্যে অভিনয়ৰ দিশটোত মনোনিৱেশ কৰি আমাৰ মুখ্য প্ৰশিক্ষক হিচাপে আছে সন্মানীয় সনাতন কাকতি ছাৰ। আনহাতে প্ৰশিক্ষক হিচাপে প্ৰশিক্ষণ প্ৰদান কৰিছে নিতু ডেকা। আবৃত্তিৰ ক্ষেত্ৰত ৰঞ্জিত কলিতাই প্ৰশিক্ষণ আগবঢ়াইছে। আৰু প্ৰতিদিনে এই প্ৰশিক্ষণ কাৰ্যসূচী আমি ৰাতিপুৱা 8:30 পৰা 11 বজালৈ ধাৰাবাহিকভাৱে কৰি আহিছোঁ। আৰু ভাল লাগিছে শিশুসকলৰ উৎসাহ, অভিভাৱকসকলৰ আগ্ৰহ দেখি। কাৰণ শিশুসকলে এই উৎকট গৰমতো তেওঁলোকৰ যি নিচা, এই নিচাৰ বাবে ইয়াত উপস্থিত হৈছে আৰু আহি যি প্ৰশিক্ষণ লৈছে তেওঁলোকে প্ৰতিদিনে আকৌ নতুন কি প্ৰশিক্ষণ পাব তাৰ বাবে উৎসাহী হৈ থাকে। প্ৰকৃতাৰ্থত আমি মানৱ সম্পদ গঢ়াৰ এয়া এক অনন্য প্ৰয়াস। আমি 2003 পৰা এই কৰ্মশালা অনুষ্ঠিত কৰি অহা বুলি আপোনাক ক'লোৱে। লাভান্বিত মানে আমি এনেকুৱা এটা সুবিমল সন্তোষ অনুভৱ কৰিছোঁ। আমাৰ ইয়াত কেইবাগৰাকীও প্ৰশিক্ষাৰ্থী আছে যিসকলৰ মাকে বা কাৰোবাৰ দেউতাকে ইয়াত প্ৰশিক্ষণ লৈছিল। এতিয়া তেওঁলোকৰ সন্তানেও আমাৰ ইয়াত প্ৰশিক্ষণ লৈছে। এই প্ৰশিক্ষণৰ যোগেদি শিক্ষাৰ্থীসকলে কোনোবাই ভাল অভিনেতা নহ'ব পাৰে, কিন্তু ভাল বক্তাও হৈ যাব পাৰে। কাৰণ ইয়াৰ লগতে তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পায় আৰু আত্মবিশ্বাস যে এই যে মাইকত কথা ক'ব লাগে, কবিতা আবৃত্তি কৰিব লাগে, এই আত্মবিশ্বাসটো ইয়াৰ পৰাই জন্ম হয়। কাৰণ আজিকালি মঞ্চত উঠাৰ সকলোৰে আগ্ৰহ, কিন্তু মঞ্চ দেখিলেই কিছুমানে ভয়ো কৰে। আমি মঞ্চত উঠাৰ সাহস দিয়াৰ এয়া এক অনন্য প্ৰয়াস অব্যাহত ৰাখিছোঁ। নমস্কাৰ। ৰূপকৰ কলা একাডেমীৰ উদ্যোগত 2003 চনৰ পৰা ধাৰাবাহিকভাৱে ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক মানসিক উন্নয়নৰ হকে আজিকো প্ৰতি এনেকুৱা এটা বৃহৎ আৰু মহৎ পদক্ষেপ লৈ অহা হৈছে। আৰু ইয়াৰ হোতা মূলত অংকুৰ বৰুৱা আৰু তাৰ লগত আমি প্ৰশিক্ষক কেইজনমানো ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ। এতিয়া ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ আজিৰ এনেকুৱা উৎকট গৰমৰ সময়তো এই শিশুবিলাকৰ যিটো শিক্ষাৰ মানসিকতা, বৌদ্ধিক আৰু শাৰীৰিক বিকাশ তেওঁলোকে হয়তো আভ্যন্তৰীণভাৱে নাজানিব, কিন্তু আমি তেওঁলোকক দিয়াৰ চেষ্টা কৰিছোঁ যে সাধনা, একাগ্ৰতা আৰু আত্মবিশ্বাস নহ'লে যে একো কামতে জয় হ'ব নোৱাৰি, পাৰদৰ্শিতা দেখুৱাব নোৱাৰি। তাৰ পৰিপূৰক হিচাপে আমি প্ৰশিক্ষক হিচাপে তেওঁলোকৰ খেলৰ মাধ্যমেৰে তেওঁলোকক আবৃত্তি, তেওঁলোকক নাটক, অভিনয় আৰু কবিতা বা হাতৰ আখৰ এনেকুৱা ধৰণৰ প্ৰশিক্ষণবোৰ দিয়ে আছোঁ। আৰু তেওঁলোক সঁচা অৰ্থত উৎফুল্লিত হৈ আছে। আমি অহাৰ লগে লগে তেওঁলোকে শিক্ষাৰ যিটো মানসিকতা আছে এইটো অনস্বীকাৰ্য, স্বীকাৰ কৰিবই লাগিব। সেইকাৰণে আজিৰ শিশু কাইলৈ নাগৰিক, আৰু এই নাগৰিক হৈ যেতিয়া তেওঁলোকে এদিন এখন সমাজত নেতৃত্ব দিব, আজিৰ এই পটভূমিটোৱে তেওঁলোকক নিশ্চিতভাৱে সহায়ৰ হাত আগবঢ়াব। আৰু তেওঁলোকে আজি যিটো পৰ্যায়ত আছে এই পৰ্যায়টোৱেদি তেওঁলোকে এদিন যে ভ্ৰাম্যমানৰ হওক, এমেচাৰৰ হওক বা তেনেকুৱা ধৰণৰ নাটকৰ ক্ষেত্ৰত আগবাঢ়ি নাযাব তাৰ কোনো নিশ্চয়তা নাই। এই প্ৰতিভাক আমি বিশ্বৰ দৰবাৰলৈ লৈ যোৱাৰ এক সংকল্পবদ্ধ হৈছোঁ, পৰিসৰবদ্ধ হৈছোঁ। আৰু তেওঁলোকক আমি ভৱিষ্যতলৈ এই কামত লাগি থাকক, অংকুৰ বৰুৱাই নেৰানেপেৰাকৈ লাগি আছে, তাক আমি সহায় সহযোগ কৰিছোঁ। নৃত্যৰ ক্ষেত্ৰতো আজি এজনী নতুন আমাৰ শিক্ষয়িত্ৰী আহিছে, তেওঁ ভালেখিনি আগবঢ়াইছে। গতিকে তেওঁলোকৰ এই দিশটোত কিছু আগবাঢ়ি যাওক তাকেই কামনা কৰিছোঁ। আৰু এই অনুষ্ঠানটো দোপতদোপে আগবাঢ়ি যাওক আৰু শিশুসকলে ভৱিষ্যতে এদিন ক'ব পৰা হওক যে আমি ৰূপকৰ কলা একাডেমীৰ পৰাই আৰম্ভ দিছিলোঁ, খোজ দিছিলোঁ, আৰু এই খোজত খোজ মিলাই আজি আমি এনেকুৱা এটা পৰ্যায়লৈ গতি কৰিবলৈ সক্ষম হৈছোঁ, তাকেই কামনা কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।